নমস্কাৰ অৱশেষত এডিআৰই আসাম পুলিচ বা বিভিন্ন বিভাগৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ আহিছে ফাইনালি এই খবৰটো হৈছে যে এপইন্টমেন্ট লেটাৰটো কেতিয়া দিব যিখিনি আসাম পুলিচ বা এডিআৰই বা বিভিন্ন পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলে বহু সময় ধৰি আশাৰে বাট চাই আছে যে কেতিয়া দিব এপইন্টমেন্টটো অৱশেষত ফাইনালি এটা মানে খবৰটো আহিলে যে সেই খবৰটো কি হয় আজি আমি এই ভিডিওৰ যোগেদি জানিম সো স্বাগতম জনাইছো এই নতুন ভিডিওটি লৈ প্ৰথমতে মই এই সিএমও আসাম অফিচিয়েল ফেসবুক পেজৰ এই পোষ্টটো দেখাইছো এই পেজত লিখা আছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা স্বাস্থ্য আৰক্ষী অসম লোকসেৱা আয়োগ MERDK ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে তাৰমানে অহা নিযুক্তি যেটো 25,000 গভৰ্ণমেণ্টে নিযুক্তি দিব সেই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত আলোচনা কৰিছিল আৰু অৱশেষত তেওঁলোকে ডিসাইড কৰিলে যে নৱেম্বৰ মাহৰ শেষৰ ফালে বা ডিসেম্বৰৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু এই নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ যিখিনি কাম কাজ আছে গোটেইখিনি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ বিভাগৰ কৰ্তৃপক্ষসকলক সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিছে যে অতি সোনকালে গোটেইখিনি কামবোৰ শেষ কৰিব লাগে যাতে নেকি নৱেম্বৰ মাহত বা ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰসমূহ দিব পাৰে সো এইটো এটা ভাল খবৰ আৰু যদি এই ভিডিওটো আপোনালোকে ভাল লাগিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু তলত কমেন্ট কৰিব